নির্বাচনের আগতে আমি হলতা সংগঠন এটা সমন্বয়ৰক্ষী সমিতি গঠন কৰিছিলো। তাত আমি আমসু অংশীদারিত্ব আছিল। আজি ইয়াত প্ৰায় 37টা সংগঠন অংশগ্ৰহণ কৰিছে। তাৰ মানে এইটো বুজায় যে এই সমন্বয়ৰক্ষী সমিতিটোৱে নিশ্চিতভাৱে আগন্তুক দিনত বিটিচিৰ উন্নয়নৰ স্বাৰ্থত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব। মই দীপেন বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছো। সেই সময়তে নিৰ্বাচনৰ আগতে কৈছিলে যে চৰকাৰ গঠন কৰাৰ পিছত চৰকাৰে যদি ৰাইজৰ কাম নকৰে তেনেহলে এই সমন্বয়ৰক্ষী যিটো সমিতি থাকিব এই সমিতিটো এটা প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰিব। চৰকাৰক আমি দাবী কৰিম, চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিম ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে। গতিকে আজি সেই কথাটো কিন্তু আজি দীপেন বড়ো ডাঙৰীয়াৰ যি সমন্বয়ৰক্ষী সমিতিৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল, মই ভাবো যে এইটো আজিৰ দিনত ফলপ্ৰসূ হিচাপে কাম কৰাৰ কাৰণে কিন্তু আৰম্ভণি হৈছে। গতিকে মই আশা কৰিব পাৰো আৰু বিশেষকৈ সংখ্যালঘু সমাজত আপোনালোকে জানে যে কেৱল বিকশিত নহয়, অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকল সৰ্বতোপ্ৰকাৰে অসমত পিছ পৰি আছে। গতিকে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিক কেনেকৈ শৈক্ষিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যাব পৰা যায়, মই মাননীয় বিটিচি প্ৰধান শ্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম। এই ক্ষেত্ৰত ইতিমধ্যে কেইবাটাও দাবী নিৰ্বাচনৰ আগতে আমি দিছিলো। ইউপিপিএলৰ সভাপতি থকা অৱস্থাত তেখেতে সেই দাবীখিনি নিশ্চিতভাৱে আজি কৈছে যে আমি দাবীসমূহ বিভিন্ন জাতি জনগোষ্ঠীৰ দাবী আমি সংৰক্ষণ কৰি ৰাখিছো আৰু দাবীৰ ভিত্তিত আমি কামবিলাক কৰিম। নিশ্চিতভাৱে আমাৰো দাবীসমূহ আছিলে আৰু আমি বিগত 17 বছৰ পিছত এইটো আশা কৰিব পাৰো চৰকাৰ গঠন নোহোৱাৰ আগতেই, চৰকাৰখন চিট নোহোৱাৰ আগতেই প্ৰথমবাৰৰ বাবে অসমৰ বুকুত, বিশেষকৈ অসমৰ বুকুত লিখিত আকাৰত সংখ্যালঘু সমাজৰ আৰ্থ, সামাজিক, ৰাজনৈতিক, শৈক্ষিক দিশত কাম কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। গতিকে এই ক্ষেত্ৰত আমি সংখ্যালঘুসকল আশা কৰিব পাৰো আৰু আমি আশা কৰিম যে সংখ্যালঘু সমাজৰ যিখিনি দাবী আমি ইতিমধ্যে দিছো, দাবীসমূহ আজি কলে বহলাই কোৱা হ'ব, যিহেতু সভাত আৰু বহু বক্তা আছে। গতিকে আমাৰ দাবীসমূহ যিখিনি আছে মই আশা কৰিম যে তেখেতসকলে এই দাবীসমূহ পূৰণ কৰি আমাকো সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই আগুৱাই লৈ যোৱাৰ কাৰণে যাতে এটা ভাল পদক্ষেপ গ্ৰহণ কৰে। আৰু এই ক্ষেত্ৰত আমি অনুকিয়াই দিছো এটা কথা যে বিশেষকৈ আমাৰ আবেগ আৰু অনুভূতি নিশ্চিতভাৱে ৰাফিকুল ইছলামৰ লগত জড়িত হৈ আছে। নিৰ্বাচনৰ সময়তো বহু কথা কোৱা হৈছে, আমিও দাবী উত্থাপন কৰিছিলো যে ৰাফিকুল ইছলামৰ যি হত্যাকাৰী, এই হত্যাকাৰী এই পৰিয়ালটো এতিয়ালৈকে ন্যায় পোৱাৰ আশাত তেওঁলোকে চকু পানী ঢুকি আছে। আমিও আশাবাদী যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা স্বচ্ছ নিকা চৰকাৰখনে ৰাফিকুল ইছলামৰ ন্যায়ৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব। লগতে আমি আশা কৰিম যে আমাৰ যিখিনি সংখ্যালঘু সমাজৰ উন্নয়নৰ স্তম্ভিত হৈ গৈছে, সেই স্তম্ভিত হৈ যোৱা উন্নয়নখিনিও যাতে অনাগত দিনত যাতে আমাৰ কামখিনি কৰি দিয়ে আৰু সকলো জাতি, কাৰণ আমাৰ সংখ্যালঘুসকলৰ নহয়, ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী যেতিয়াই সকলোৰে সমন্বয়ন, সমমৰ্যাদা, সমবিকাশ হ'ব তেতিয়াই এইখন সুন্দৰ বিটিচি হ'ব। আৰু ভূমিৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমাক আশ্বস্ত কৰিছে, আমাক অভয় প্ৰদান কৰিছে। গতিকে ভূমিৰ ক্ষেত্ৰত যি সংকয়, বিশেষকৈ সংখ্যালঘু সমাজৰ যিসকলে গৃহহীন হৈ আছে, যিসকলে এতিয়ালৈকে ভূমি তেওঁলোকৰ নাই, বিটিচি চুক্তিৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে, তেওঁলোকে যাতে ভূমিৰ ক্ষেত্ৰত যাতে কোনো সংশয় ভুগিব নালাগে তাৰ কাৰণে এটা বলিষ্ঠ ভূমিকা ল'ব বুলি মই আশা ৰাখিছো। আৰু বিশেষকৈ বিটিচি অঞ্চলত বিগত দিনত যিসকল গোষ্ঠীগত সংঘৰ্ষ, বিভিন্ন জাতি জনগোষ্ঠীৰ ভুল বুজাবুজিৰ মাজত গোষ্ঠীগত সংঘৰ্ষ হৈ বিভিন্নজনে ডিছপ্লেচ হৈ আছে, বিভিন্নজনে নিৰুদ্দেশ হৈ আছে, বিভিন্নজনে ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। এইসকলক যাতে চিনাক্ত কৰি তেওঁলোকক যাতে পুনৰ সংস্থাপন, ক্ষতিপূৰণ আৰু তেওঁলোকৰ পৰিয়াল ডিছপ্লেচ হোৱা পৰিয়ালসকলক যাতে বসবাস কৰাৰ এটা সুবিধা কৰি দিব পাৰে, তাৰ কাৰণে মই নতুন চৰকাৰখনক আহ্বান জনাই নতুন চৰকাৰখনৰ পৰা এটা নতুন দিশ, নতুন আশা, নতুন মাত্ৰা নপোৱাৰ বেদনা পাহৰি আমি নতুনক, যিহেতু বিটিচিবাসী ৰাইজে এটা নতুনক আঁকোৱালি লৈছে, গতিকে নতুনৰ পৰা আমি যাতে নতুনত্ব যাতে আমি আমাৰ ৰাইজে পায়, আমি যাতে পাওঁ তাৰ আশা কৰি মই চৰকাৰখনক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি মই বক্তব্য সামৰিছো। ধন্যবাদ। জয় অসম। ধন্যবাদ থাকিল এই